জন্মদিন আমি পানাৰী চাহ বাগিচাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছোঁ। মই পোনপ্ৰথমতে আপোনাক DA নিউজ চেনেলক ধন্যবাদ জনাইছোঁ যে আপোনালোকে এই সংবাদ মাধ্যমটোত ইমান ব্যস্ততাৰ মাজত ইয়াতে আহিছে। তো আমাক খুব ভাল লাগিছে, কাৰণ জুবিনদাৰ আমাৰ কাৰণে হিয়াৰ আমঠু হয়, হাৰ্ট থ্ৰব হয় য়ংবোৰৰ কাৰণে, যুৱবিলাকৰ কাৰণে। তো আজি 53 বছৰতো তেখেতে যুৱ হৈ আছে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতৰ 100 বছৰ হ'লে এনেকৈ জুবিনদা আমাৰ কাৰণে, যুৱৰ কাৰণে হাৰ্ট থ্ৰব হৈ থাকক, এই আমাৰ ক'ব লাগে। আৰে আমি ভাল পাইছোঁ। ইয়াতে মোটামুটি আপুনি দেখিছে সমাগম ৰাইজৰ যে জুবিনাৰ প্ৰেৰণা, যিটো ৰাইজৰ প্ৰেৰণা, ৰাইজৰ আমি কিছুমানৰ কথা হ'ল আমাক টংলা ফেন ক্লাব, আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমাক এটা জনাইছিলে, আমন্ত্ৰণ জনাইছিলে যে প্ৰগ্ৰেমটো কৰিব লাগে বুলি। সেই হিচাপে মই তিলকা, জিনেন্দা আৰু ইয়াৰে যিবিলাক দল সংগঠন আছে সকলোৰ লগত কথা পাতি বা বুদ্ধিজীৱীৰ লগত কথা পাতি এই অনুষ্ঠানটো হ'ব লাগে বুলি আমাৰ এখন আলোচনা হৈছিলে, আৰু সেই হিচাপে আলোচনা কৰি পেলাই এই প্ৰগ্ৰেমটো ইয়াতে আয়োজিত কৰা হৈছে। হয়, আমি নিশ্চয় আজি আনন্দিত হৈছোঁ, আৰু জুবিন দাই য'তে নাথাকক আমাৰ বিচাৰিছোঁ যে আমাৰ এই DA নিউজটো চাওক আৰু ক্লিপটো চাওক, যে চাওক দাদা জুবিন দাক বাগান এলেকাত কিমান ভাল পোৱা মানুহ আছে। আপোনাৰ কাৰণে আমি ইয়াতে ইমান ধুনীয়া এটা প্ৰগ্ৰাম আয়োজন কৰিছোঁ, আৰু এইটো আয়োজনত জুবিন দাৰ যিটো ইমান এজন ডাঙৰ মানুহ হৈও তেওঁৰ যিটো সৰল মনৰ মানুহৰ পৰিচয় দিয়ে, সৰুৰ মানুহৰ লগত থাকে, ঠিক তেনেকৈয়ে আমি 5জনকৈ আমি ইয়াতে বিশেষ ব্যক্তিক আমি ইয়াতে বঁটা প্ৰদান কৰিলোঁ। আমাক খুব ভাল লাগিছে, আমি খুব আনন্দিত হৈছোঁ। হয়, এইবাৰ আমাৰ পানেৰী বাগানত চাহ বাগিচা এলেকাত এইবাৰ আমাৰ প্ৰথম জুবিন গাৰ্গদেৱৰ আমাৰ জন্মদিন উদযাপন, আৰু প্ৰথমবাৰতে আমি ৰাইজৰ বহুতো সহায় সহযোগিতা পাইছোঁ। সকলোৱে আমাক ওলাই আহি সহায় সহযোগিতা কৰিছে। হয়, আমি নিশ্চয় গম পাইছোঁ যে জুবিন দাই কিবা এটা চিনেমা শ্বুটিঙৰ কাৰণে পানেৰী চাহ বাগিচাত আহিব শ্বুটিঙৰ কাৰণে। আমি দাদাক ৱেলকাম জনাইছোঁ, আহক। আৰু আপোনাক যদি কিবা প্ৰয়োজন হয়, আমাৰ কিছুমান কৰণীয় থাকে, কৰিবলগীয়া থাকে, আমি নিশ্চয় সাজু আছোঁ কৰিবৰ কাৰণে। এখনি ফুলাম গামোচাৰে টংলা ফেন ক্লাব তৰফৰ পৰা আদৰণি জনাইছে। ইয়াৰ পিছতে আমাৰ কাৰ্যকৰী সভাপতি উদযাপন সমিতিৰ জিতেন শৰ্মাক আমাৰ টংলা জুবিন গাৰ্গ ফেন ক্লাবৰ সাংস্কৃতিক সম্পাদক সীমাংচাই বডোচাই এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে। ইয়াৰ এটা হাত চাপটো জনাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।